নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 ছেপ্টেম্বৰ পুৱা 10 বজাৰ লগে লগে বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী ধন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনত কেইবাটাও নতুন আঁচনিৰ টকা প্ৰদান কৰিব, লগতে লাখ লাখ মহিলাৰ একাউণ্টত 10,000 টকা প্ৰদান কৰিব। যদি আপুনি এতিয়ালৈকে টকা পোৱা নাই, আপোনাৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। মাজত মাত্ৰ এটা সপ্তাহ বাকী আছে, তাৰ পিছতে টকা ল'বলৈ সাজু হওক প্ৰতিগৰাকী মহিলাৰ। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ, ৰেচন কাৰ্ড নাথাকিলে আপুনি নতুনকৈ পাব ৰেচন কাৰ্ড। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এটা নহয় দুটা নহয় কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পুৱা 10 বজাৰ লগে লগে বেংক একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10,000 টকা পোৱাৰ পাছত ভালকৈ ব্যৱহাৰ কৰক মহিলাসকলে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সংবাদমেল পাতি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অবাবত খৰচ নকৰিলে পুনৰ চৰকাৰে দিব চৰকাৰী ধন, কৰিব পাৰিব শালৰ কাম, পিঠাৰ দোকান, তামোল পাণৰ দোকান। 10,000 টকা পোৱাৰ পিছত মহিলাসকলে কি কি কাম কৰিব তাক লৈ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰিছে। স্বামীৰ দোকানত 10,000 টকাটো দি আপুনি আৰম্ভ কৰিব পাৰিব এটা ব্যৱসায়। ভাল কাম কৰিলে অহা বছৰত পুনৰ 25,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত পুনৰ 10,000 টকা প্ৰদান কৰিছে। যদি আপুনি এতিয়ালৈকে পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। লগতে আপোনাৰ সমষ্টিত কেতিয়া 10,000 টকা প্ৰদান কৰিব তাক লৈ চৰকাৰৰ ফালৰ পৰা তালিকা প্ৰকাশ কৰিছে। তালিকাত আপোনাৰ সমষ্টিৰ নাম কিমান তাৰিখত ঘোষণা কৰা হৈছে নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ, কিয়নো নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকক পুনৰ দিব ৰেচন। ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নতুন নিয়মেৰে চলিব বিশেষ অভিযান। যিসকল দৰিদ্ৰ বাদ পৰি আছে তেওঁলোকক শীঘ্ৰে প্ৰদান কৰিব ৰেচন কাৰ্ড। ছেপ্টেম্বৰ অক্টোবৰত নতুনকৈ ৰেচন কাৰ্ড পাব লাখ লাখ লোকে। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ। নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰা প্ৰতিজন ব্যক্তিক চৰকাৰে বিতৰণ কৰিব ৰেচন কাৰ্ড। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। APSCত ওলাইছে চাকৰি, কেনেকৈ কৰিব আপুনি সম্পূৰ্ণকৈ জানি লওক। বন্ধু বান্ধৱীসকল, আবেদন প্ৰক্ৰিয়া সহজতে কৰিব পাৰিব। আজিৰ পৰা চৰকাৰৰ ফালৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ 4ৰ্থ বৰ্গৰ পদ মুকলি কৰা হৈছে। আবেদনৰ অন্তিম তাৰিখ হৈছে 9 অক্টোবৰ 2025। আবেদনৰ মাচুল পৰিশোধৰ অন্তিম দিন হৈছে 11 অক্টোবৰ 2025। প্ৰাৰ্থীসকলৰ ভাৰতীয় নাগৰিক আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনৰ বাবে PRC থকাটো বাধ্যতামূলক। যদি আপোনাৰ PRC আছে তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব, আৰু যদি আপুনি PRC নাই তেনে ক্ষেত্ৰত আবেদন কৰিব নোৱাৰিব। যিসকল ব্যক্তিৰ PRC নাই সেইসকল ব্যক্তি PRCৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'লৈকে PRC আবেদন কৰা নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক। বন্ধু বান্ধৱীসকল, ন্যূনতম 8ম শ্ৰেণীৰ উত্তীৰ্ণই কৰিব পাৰিব আবেদন। APSCত ওলাইছে চাকৰি। যদি আপুনি ভাবিছে আবেদন কৰিব অতি শীঘ্ৰে আবেদন কৰক আজিৰ দিনতে। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বীৰলাচি থানালৈ পুনৰ উভতিল শৃংখল চলিহা। এই মাহৰ বিশ্ৰাম সামৰি আজিৰ পৰা আকৌ আৰম্ভ হ'ব গৰ্জন। আজিৰ পৰা বীৰলাচি থানাৰ সাংগঠনিক কাম কাজ আগুৱাই নিব শৃংখলে। বীৰলাচি থানাৰ নেতা ৰন্তুপানী ফুকনে সামাজিক মাধ্যমত কৰিলে ঘোষণা। শিৱসাগৰৰ নাগৰিক সভাৰ পিছতে শৃংখলক দিয়া হৈছিল সাময়িক বিশ্ৰাম, আৰু শৃংখলৰ উপস্থিতিত শিৱসাগৰৰ নাগৰিক সভাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। ভুল ত্ৰুটিৰে জীৱন পৰিচালিত বুলি মন্তব্য কৰিছে ৰন্তুপানী ফুকনৰ। তাৰপিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জনতাৰ প্ৰতিবাদত অসহায় চৰকাৰ। প্ৰধানমন্ত্ৰীৰ পিছত নেপালৰ ৰাষ্ট্ৰপতিৰ পদত্যাগ। বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। ৰাষ্ট্ৰপতি ৰমেশ চন্দ্ৰ পৌৰেলৰ পদত্যাগৰ পিছতে শান্ত হোৱা নাই নেপাল। জনসাধাৰণৰ কণ্ঠ কিমান শক্তিশালী, নেপালৰ জনসাধাৰণে দিলে উত্তৰ। নেপাল প্ৰশাসনৰ নিয়ন্ত্ৰণৰ বাহিৰত নেপালৰ পৰিস্থিতি। গণ আন্দোলনৰ ৰসত পৰা নেপালৰ নেতা মন্ত্ৰীয়ে এৰিছে দেশ। 25 প্ৰতিবাদকাৰীৰ মৃত্যুৰ পিছতে প্ৰতিবাদে ধাৰণ কৰিছে হিংসাত্মক ৰূপ। ৰাষ্ট্ৰপতি ভৱন, প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাসগৃহ, সুপ্ৰিম কোৰ্টত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ। কলা ধোঁৱাৰে ছানি ধৰিছে ৰাজধানী
কাঠমাণ্ডু হয় বন্ধু বান্ধৱীসকল জনৰক্ষত পৰি নেপাল চৰকাৰে অৱশেষত প্ৰত্যাহাৰ কৰিলে নিষেধাজ্ঞা ফেচবুক ইনষ্টাগ্ৰামে ধৰি সকলো প্লেটফৰ্মক লৈ বাতিল কৰিলে নিষেধাজ্ঞাৰ সিদ্ধান্ত এতিয়াও ক্ষান্ত হোৱা নাই প্ৰতিবাদকাৰী ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পিছতে অধিক ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিৱেশ হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা জনজাতিকৰণৰ সন্দৰ্ভত বহুখিনি কাম আগবঢ়াইছে নৱেম্বৰত এই সন্দৰ্ভত দাখিল কৰা হ'ব বিস্তৃত প্ৰতিবেদন অত্যন্ত সাৱধানেৰে জনজাতিকৰণ প্ৰক্ৰিয়া আগুৱাই নিয়া হৈছে প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাকখনত এই ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোন হ'ব দেশৰ পৰৱৰ্তী উপৰাষ্ট্ৰপতি চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া হয় বন্ধু বান্ধৱীসকল যোৱাকালি ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছে কোনে দখল কৰিব আসন এনডিএ নে ইণ্ডিয়া নিৰ্বাচনক লৈ ৰাজধানী দিল্লীত গৰম বতাহ বৈছে এনডিএৰ সমৰ্থিত প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণন আৰু ইণ্ডিয়াৰ গঠবন্ধনৰ উমৈহতীয়া প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী বিয়লি 5 বজা পৰ্যন্ত চলিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া বিয়লি 6 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া কোন হ'ব জগদীপ ধনগড়ৰ উত্তৰসূৰী হয় বন্ধু বান্ধৱীসকল ইয়াক লৈ এটা বিগ আপডেট আহি পৰিছে আজিৰ দিনৰ ভিতৰতে আপোনালোকে সকলোৱে জানিব পাৰিব তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অপেক্ষাত আছে ৰাজ্যবাসী গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সকলো তথ্য দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি হৈছে 10 তাৰিখ আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ উল্লেখ কৰিব বুলি মন্তব্য কৰিছিল গৌৰৱ গগৈৰ পাকিস্তানৰ এজেণ্ট নেকি আৰু আজি গৌৰৱ গগৈৰ বিৰুদ্ধে কি বিস্ফোৰণ ঘটাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো জল্পনা কল্পনাৰ উৰ পেলাই মুখ্যমন্ত্ৰী কৰিলে মন্তব্য হয় বন্ধু বান্ধৱীসকল আজি হৈছে 10 তাৰিখ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কি তথ্য দাখিল কৰিব ইয়াক লৈ সকলোৱে ৱেইট কৰি আছে দেশৰ কোটি কোটি জনতাই ৱেইট কৰি আছে কি হ'ব আজিৰ দিনটোতে নিশ্চয় যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিব জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে আজিৰ ভিডিঅ' সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আধাৰ কাৰ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশনা আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নহয় বুলি মন্তব্য কৰিছে আধাৰ কাৰ্ডক লৈ পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰে আধাৰ কাৰ্ডক লৈ বৈধ নথি হিচাপে গ্ৰহণ কৰি ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰিব পাৰিব কিন্তু আধাৰ কাৰ্ড বৈধ নথি হ'লেও ই নাগৰিকত্বৰ প্ৰমাণ নহয় নিৰ্বাচন আয়োগলৈ আধাৰ কাৰ্ডৰ এই নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ বিহাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চলি থকা SIR শুনানিৰ মাজতে এটা ডাঙৰ নিৰ্দেশনা প্ৰকাশ কৰিছে নাগৰিকত্ব পুনৰীক্ষণৰ নামত আধাৰ কাৰ্ড 12 নম্বৰ নথিহে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়াই বিচাৰি অভিযান চলোৱা সকলো নেতা পৰিব বিপদত ধৈৰ্য আৰু সহ্যৰ এটা সীমা থকা উচিত সকলোৰে বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা মিয়াৰ ওপৰত হোৱা সকলো অত্যাচাৰৰ বিৰুদ্ধে আমচুৰ গৰ্জন হয় বন্ধুসকল মিয়াৰ ওপৰত চলা সকলো অত্যাচাৰৰ বিৰুদ্ধে আমচে গৰ্জন কৰিছে চৰকাৰৰ পৃষ্ঠপোষকতাত মিয়াৰ বিৰুদ্ধে নামিছে দল সংগঠন ধৈৰ্যৰ এটা সীমা থাকে সহ্যৰ এটা সীমা থাকে বুলি মন্তব্য কৰিছে আমচে মিয়াৰ ওপৰত অত্যাচাৰ কৰা সকলো আদালতৰ সন্মুখীন হ'ব লাগিব সময় থাকোঁতে চৰকাৰে নিয়ন্ত্ৰণ কৰক এই সকলো বিয়ে কৰি থকা নেতাক শিৱসাগৰৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে আঁঠু ল'লে নেকি এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে আমচুৱে কিয় ল'ব পৰা নাই ব্যৱস্থা উজনি অসমৰ একাংশ সংগঠনৰ নেতা পালি নেতাক নাকি লগক অন্যথা পৰিণাম ভয়ংকৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হাতে হাতে তালিকালৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে জৰীপ খবৰ নিদিয়াকৈ হাজাৰ হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতে আৰম্ভ হৈছে একশ্যন ঘৰে ঘৰে গৈ বন বিভাগৰ জৰীপ আৰম্ভ বেদখলকৃত ভূমিত ঘৰ নিৰ্মাণ কৰা সকলো পৰিব বিপদত বুলডোজাৰ একশ্যনৰ বাবে সাজু হৈছে প্ৰশাসন উদমাৰী পশ্চিম যমুনা গাঁও আৰু পূব যমুনা গাঁও আৰু নিগম দবকা লংকা লামডিং সংৰক্ষিত বনাঞ্চলতো চলিব জৰীপ
3 দিনৰ ভিতৰতে জৰীপ সম্পূৰ্ণ কৰিব বন বিভাগে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। জৰীপৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতে চলিব বুলডোজাৰ। চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে। চৰকাৰী তালিকালৈ সাজু হৈছে। অতি শীঘ্ৰে 126টা সমষ্টিত চলিব উচ্ছেদ। কোনো ধৰণৰ জাননী নিদিয়াকৈ চৰকাৰৰ ফালৰ পৰা উচ্ছেদ চলিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসীৰ ৰাজকজনৰ সভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলা। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। অৰুণোদয় আঁচনি নোপোৱা কোনো এগৰাকী মহিলা নাথাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনি। এতিয়াৰ পৰা আপুনি ঘৰতে বহি আবেদন কৰিব পাৰিব। ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি জমা দিব লাগিব। আপুনি প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয় আঁচনি। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সুখে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপুনি এজন আত্মসহায়ক হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, আপুনিও লাভ কৰিব অৰুণোদয়। অতি শীঘ্ৰে আপুনি পঞ্চায়ত যাওক আৰু আপুনি প্ৰপত্ৰ লৈ লওক। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি 1250 টকা প্ৰতিগৰাকী মহিলাই লাভ কৰি থাকিব। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰক। গেছ কিনিলে আৰু আপুনি 250 টকাৰ ৰাজসাহায্য লাভ কৰিব। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে, আপুনি অতি শীঘ্ৰে অৰুণোদয়ৰ লগতে লিংক কৰক LPG গেছ ID, অন্যথা আপোনাৰ একাউণ্টত 1250 টকা অতিৰিক্ত আপুনি নাপাব। যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0 আবেদন কৰিছে, অতি শীঘ্ৰে আপুনি বেংক একাউণ্টৰ লগতে লিংক কৰক আধাৰ কাৰ্ড, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহা 17 তাৰিখে লাখ লাখ মহিলা বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব আৰু জানুৱাৰী মাহৰ পৰা চৰকাৰে 1500 টকাকৈ প্ৰদান কৰিব। আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ মন্তব্য কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।